এয়া এইফালে দীঘলতি, মাখলতি, লাও আৰু বেঙেনা। আৰু এইফালে মই। এই সুযোগতে আপোনালোকৰ লগতে মোৰ মৰমৰ বন্ধু গৰুকেইটালৈকে গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ। এতিয়া মোৰ প্ৰথম কামটো হৈছে লাও আৰু বেঙেনা যে আছিল সেইখিনি সৰু সৰুকে কুটিব লাগে। বাৰু এইফালে মোৰ কামো হৈ গ'ল। এতিয়া আপোনালোকক চিনাকি কৰি দিয়া হওক আমাৰ ঘৰৰ গৰুকেইটা। এইফালে দুটা গৰু, এইটো আমাৰ কাল্লু বা। আৰু ওপৰটোক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই চাগে। বাকী আমাৰ মাক পুতেক থোৰা পুৰা বিজি। গৰু বিহুৰ শুভেচ্ছা থাকিল। হেঞ্চিক ইনকে নেকি হেঞ্চিক অকে। গৰুক গা ধোৱা পৰ্বতত আজি মই যোগালী হিচাপে কাম কৰিম। মেইন মিস্ত্ৰী আমাৰ দাদাহে। মানে মোৰ কাম হৈছে পানীৰ বাল্টিংটো ইয়াতে জমা কৰি পেলাই তালৈকে লৈ যোৱা। বাকী এনেকে আমাৰ গৰু বিহু উপলক্ষে গৰুক গা ধোৱা কাৰ্যটো চলি আছে। दोनों का हो गया है। अब हमारा छोटा इंसान जिसका पहला ये गरु আমাৰ গৰুক গা ধোৱা কাৰ্যটো শেষ হোৱাৰ পিছত অন্য এটা কাম হৈছে গৰুক লাও আৰু বেঙেনা খুওৱা। এইবিলাক হোৱাৰ পিছত আজি দমাহীৰ পৰম্পৰা অনুসৰি প্ৰসাদ বিতৰণ কৰা কাৰ্য আছিল, সেইটোও কৰা হৈ গ'ল। কিন্তু মাজতে অকণমান সময় উলিয়াই আমি সকলোৱে গ'লো কাপোৰ কিনিবৰ কাৰণে। আজি গৰু বিহু বুলি গৰুকেইটাৰ লগত শেষৰটো পৰম্পৰাও কৰা হৈ গ'ল। এতিয়া আহাৰ গ্ৰহণ কৰোঁ উইথ কলপচলা আৰু কালাৰ দালি, লগত মাংসও আছে বাৰু। অকে গাইজ, বাই বাই।